গৰ্ভৱতী মহিলাসকলৰ বাবে ডাঙৰ সুখবৰ নৱজাতকৰ আগমনত চৰকাৰৰ বিশেষ উপহাৰ সন্তান জন্ম হলেই লাভ কৰিব সোণৰ আঙুঠি গৰ্ভৱতী মাতৃসকলৰ বাবে চৰকাৰৰ অভিনৱ আঁচনি এতিয়া চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম হলেই চৰকাৰৰ পৰা লাভ কৰিব 1 গ্ৰাম ওজনৰ সোণৰ আঙুঠি হয় আপুনি ঠিকই শুনিছে সন্তান জন্মৰ লগে লগে উপহাৰ হিচাপে 1 গ্ৰাম সোণৰ আঙুঠি নৱজাতকৰ বাবে এক ব্যতিক্ৰমী আঁচনি ঘোষণা কৰিছে তামিলনাডু চৰকাৰে ৰাজ্যখনৰ পৰম্পৰাগত সংস্কৃতিক সন্মান জনাই চৰকাৰী চিকিৎসালয়ত জন্ম হোৱা প্ৰতিটো নৱজাতকক প্ৰায় 13,600 টকা মূল্যৰ 1 গ্ৰাম ওজনৰ সোণৰ আঙুঠি উপহাৰ দিয়া হ'ব তামিল সংস্কৃতিত নৱজাতকৰ জন্মৰ পিছত মামাৰ ঘৰৰ পৰা উপহাৰ দিয়াৰ পৰম্পৰা থাইমামন চিৰ বুলি কোৱা হয় সেই পৰম্পৰাক সন্মান জনাই এইবাৰ চৰকাৰে মামাৰ ঘৰৰ ভূমিকা ল'ব মুখ্যমন্ত্ৰী শ্ৰী জোসেফ বিজয়ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি থাইমামান থাংগা মুথিৰাম থিট্টাম নামৰ এই আঁচনি অহা 15 ছেপ্টেম্বৰত প্ৰাক্তন মুখ্যমন্ত্ৰী CN অন্নাদুৰাইৰ জন্ম জয়ন্তীৰ দিনা আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব যদিও এই আঁচনি 22 জুন মুখ্যমন্ত্ৰীৰ জন্মদিনৰ পৰাই পূৰ্ব প্ৰভাৱীভাৱে কাৰ্যকৰী কৰা হ'ব এই আঁচনি ৰূপায়ণৰ বাবে বছৰি 775 কোটি 83 লাখ টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে এই সুবিধা লাভ কৰিব কেৱল তামিলনাডুৰ স্থায়ী বাসিন্দা আৰু চৰকাৰী চিকিৎসালয় বা চৰকাৰী স্বাস্থ্য কেন্দ্ৰত সন্তান জন্ম দিয়া মাতৃসকলৰ নৱজাতকে পুত্ৰ কন্যা নিৰ্বিশেষে প্ৰথম সন্তান হোক বা পৰৱৰ্তী সন্তান সকলো নৱজাতকে এই সুবিধাৰ অন্তৰ্ভুক্ত হ'ব চৰকাৰী তথ্য অনুসৰি তামিলনাডুত বছৰি প্ৰায় 7,80,000 শিশুৰ জন্ম হয় ইয়াৰে প্ৰায় 4,20,000 শিশুৰ জন্ম হয় চৰকাৰী চিকিৎসালয়ত য'ত ব্যক্তিগত চিকিৎসালয়ত সন্তান জন্মৰ গড় খৰচ প্ৰায় 63,473 টকা তাত চৰকাৰী চিকিৎসালয়ত এই খৰচ মাত্ৰ 1,364 টকা চৰকাৰৰ মতে সোণ তামিল সংস্কৃতিৰ এক গভীৰ আৱেগ সেয়ে এই পদক্ষেপে মাতৃত্বৰ বিশেষ মুহূৰ্তক সন্মান জনোৱাৰ লগতে অধিক সংখ্যক পৰিয়ালক চৰকাৰী স্বাস্থ্য সেৱাৰ প্ৰতি আকৰ্ষিত কৰিব নিউজ এক্স ৰিপৰ্ট ৰিপাব্লিকেনি